পৰিৱেশ অতি বিষাক্ত বুলি ক'ব লাগিব আৰু শেহতীয়াকৈ যি এয়াৰ কোৱালিটি ইণ্ডেক্স আজিৰ দিনটোতো 400ৰ ওপৰতে আছে। গতিকে অতি এক ভয়াৱহ পৰিৱেশ আৰু তাৰ পিছতে দেখা গৈছে যে দিল্লীত এক প্ৰকাৰ লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। বিশেষকৈ যিবিলাক শিক্ষানুষ্ঠান আছে ক্লাছ 12লৈকে বিশেষকৈ সকলো অনলাইন কৰিবলৈ দিয়া হৈছে। স্কুললৈ শিক্ষাৰ্থীক যাবলৈ মানা কৰা হৈছে। চৰকাৰী যিসমূহ কাৰ্যালয় আছে আৰু যিসমূহ বেচৰকাৰী কাৰ্যালয় সম্ভৱতঃ সকলোতে ৱৰ্ক ফ্ৰম হোম পদ্ধতি অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। তাৰ লগে লগে যিসমূহ বিদ্যালয় যিসমূহ বাহন দিল্লীত চলাচল কৰে বা বাহিৰৰ পৰা দিল্লীলৈ আহে সেই বাহনসমূহো আচলতে যি অকল যদি ভাৰত ষ্টেজ 4ৰ ওপৰত নহয় তেতিয়াহ'লে সেই বাহন দিল্লীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। তাক বৰ্ডাৰৰ পৰাই ঘূৰাই পঠোৱা হৈছে আৰু এনেধৰণে আচলতে বিভিন্ন আপুনি দেখিব পাৰে কি ধৰণৰ আপোনালোকে দেখিব পাৰিব কি ধৰণৰ আচলতে এক ধুঁৱলি কুঁৱলী এক পৰিৱেশ দিল্লীত দেখা গৈছে, দিল্লীৰ আকাশত দেখা গৈছে। এয়া যদি মন কৰে কাৰণ যথেষ্ট এক গম্ভীৰ পৰিস্থিতি, বহু দূৰলৈকে দূৰ দূৰণিলৈকে আচলতে ভিজিবিলিটি নাই বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু এই যি পৰিৱেশ এই পৰিৱেশৰ পৰিপ্ৰেক্ষিততে ইতিমধ্যে সুপ্ৰিম কোৰ্টেও সিদ্ধান্ত গ্ৰহণ কৰিছে। চিফ জাষ্টিছ অৱ ইণ্ডিয়াই কৈছে যে যিমান দূৰ সম্ভৱ হয় যিসকল জাজ আছে যিসকল জাজক সকলো জাজকে যিমান দূৰ সম্ভৱ ভাৰ্চুৱেলি হিয়াৰিং গ্ৰহণ কৰিব দিছে, শুনানি গ্ৰহণ কৰিব দিছে। তাৰ লগে লগে যিসমূহ যান বাহন আছে অড ইভেন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে। অড ইভেন প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব। গতিকে কেইবাটাও আচলতে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। কিন্তু আটাইতকৈ যিটো ডাঙৰ গুৰুত্বপূৰ্ণ যিটো বিষয় সেইটো হৈছে যে দেৱালীৰ পিছতে যি পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত যিসমূহ খেতিপথাৰ জ্বলাই দিয়া হয় সেই খেতিপথাৰসমূহ জ্বলাই দিয়াৰ প্ৰক্ৰিয়াটোত কিন্তু এই পৰ্যন্ত কোনো ধৰণে তাক বন্ধ কৰিব পৰা হোৱা নাই। আৰু তাৰ ফলতেই দেখিবলৈ পোৱা গৈছে যে দিল্লীত প্ৰতি বছৰে এনেধৰণে এক ভয়াৱহ বায়ু প্ৰদূষণ হৈ আহিছে। এইবাৰ কেৱল দিল্লীতেই নহয় আনকি পাকিস্তানৰ লাহোৰলৈকে পঞ্জাৱত জ্বলোৱা যি খেতিপথাৰ জ্বলোৱা যি ধোঁৱা সেই ধোঁৱাই পাঞ্জাৱৰ লাহোৰ পৰ্যন্ত আচলতে আগ্ৰাসনত লৈ লৈছে, একেবাৰে বিষাক্ত কৰি পেলাইছিলে। গতিকে এই যিটো পৰিৱেশ এই পৰিৱেশটো বন্ধ কৰাৰ ক্ষেত্ৰত কিন্তু কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰে হওক কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কিন্তু এই মুহূৰ্তত ক'ব লাগিব দিল্লীত যি বিষাক্ত পৰিৱেশ সেই পৰিৱেশ কিন্তু নিয়ন্ত্ৰণৰ বাবে কেতবোৰ পদ্ধতি গ্ৰহণ কৰা হৈছে। কিন্তু এই পৰ্যন্ত সম্পূৰ্ণ যে সঠিক পদ্ধতি সেয়া গ্ৰহণ কৰা হৈছে বুলি ক'ব নোৱাৰি।